নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। টেষ্টিৰ লগতে হেল্থি হয়। আপোনালোকে ঘৰত এইদৰে সহজতে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। বনাবলৈ 4টা কল লৈছোঁ। কলকেইটা অলপ বেছি পকি যোৱা, বহুত বেছি পকি গ'লে বেছি ভালহে হয়। আপোনালোকে এইদৰে লৈ ল'ব। এয়া মই 4টা লৈছোঁ। এয়া মই বাকলি গুচাই কলখিনি এইদৰে অলপ সৰু সৰু টুকুৰা টুকুৰ কৰি দি দিছোঁ। এতিয়া ইয়াতে এয়া মই এবাটি চাউল লৈছোঁ। চাউলখিনি মই ভালদৰে ধুই 4 ঘণ্টা সময় তিয়াই এইদৰে পানীখিনি ভালদৰে নোহোৱাকৈ লৈ লৈছোঁ। এয়া 2 চামুচ চিৰা ভালদৰে ধুই এইদৰে আগতে ধুই থৈ দিব, এইদৰে কোমলাই ল'ব। ইয়াত মই 3-4 চামুচ জোখত শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। 3-4 চামুচ জোখত এয়া চেনি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ইয়াত মই চাউল লোৱা বাতিটোৰে এবাটি দৈ দি দিছোঁ। এতিয়া মিক্সিত এইখিনি মই ভালদৰে এটা পেষ্ট ৰেডি কৰি লওঁ। এতিয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই উলিয়াই লওঁ। ইয়াত মই কোনো ধৰণৰ পানী, গাখীৰ দিয়া নাই। যিটো দৈ গাখীৰ দিছিলোঁ এবাটি, সেইদৰে এইখিনি মই ৰেডি কৰি লৈছোঁ। বেছি দিব নালাগে গাখীৰ পানী। গাখীৰ দিলে গাখীৰ বা পানী বেছিকৈ দিলে ভালদৰে মিহি নহ'ব, পেষ্টটো ভাল নহ'ব। এইখিনি মই এইদৰে উলিয়াই ল'লোঁ। একেবাৰে ধুনীয়া মিহি হৈ যায়। এয়া দেখিছেনে। ইয়াত সামান্য পৰিমাণৰ এয়া নিমখ দি দিছোঁ অলপ। এচামুচ জোখত এয়া মই ঘি দি দিম। ঘি থাকিলে ঘি দিব, নহ'লে নাথাকিলে ৰিফাইন দি দিব এচামুচ। এইখিনি ভালদৰে মিলাই লওঁ। আপোনালোকে যদি চেনি নাখায়, ইয়াত মিহিকৈ কাটি গুড় দিব পাৰে। এইটো জোখতে হ'ব লাগে, ইয়াতকৈ বেছি পনীয়া হ'ব নালাগে। এয়া দেখিছেনে। যদি বহুত বেছি ডাঠ হৈ থাকে, ইয়াত 2-3 চামুচ জোখত গাখীৰ বা পানী দিম। এয়া মই ঘিখিনি ভালদৰে মিলাই ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ভালদৰে ইয়াত মই এচামুচ এয়া বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰৰ আধা মই বেকিং চ'ডা দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইটো জোখত হৈ যায়। এয়া দেখিছেনে। এইদৰে ভালদৰে মিলাই ল'ব। পিঠাটো বনাম মই এয়া ইডলি ষ্টিলত। আপোনালোকৰ নাথাকিলে বাতিটো, ষ্টিলৰ বাতি ল'ব, বাতিটো বনাব পাৰিব। এইদৰে কম কমকৈ দি গৈছোঁ। পিঠাটো ফুলি আহিব, একেবাৰে ভৰ্তি কৰি দিব নালাগে। এয়া দেখিছেনে, এইটো জোখত দি দিছোঁ। একেবাৰে সহজতে টেষ্টি পিঠা এটা আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। ষ্টেণ্ডডালত অলপ ঘি লগাই ল'ব, নহ'লে ৰিফাইন লগাই ল'ব। এইদৰে দি দিছোঁ। এয়া মই ষ্টেণ্ডডাল এইদৰে ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই ষ্টেণ্ডডাল এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই এইদৰে ঢাকনিৰে ঢাকি 6 মিনিট সময় থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে, পিঠা ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই নমাই লওঁ। মই নমাই ভালদৰে ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই পিঠাৰ এইদৰে ছাইডকেইটা অলপ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া দেখিছে। এইদৰে মই গোটেই পিঠাখিনি উলিয়াই লওঁ। এয়া মোৰ পিঠা উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে চফ্ট। এটা মই আপোনালোকক ভাঙি দেখাইছোঁ।
এয়া দেখিছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।